উজনিৰ মহাপ্ৰলয়ৰ বাবে অসমৰ একাংশ সংবাদ মাধ্যমো দায়ী। এই কথাটো শুনি নিশ্চয় আপোনালোক আচৰিত হৈছে, কিন্তু আজি আমি আপোনালোকক A to Z বুজাই দিম কেনেকে সংবাদ মাধ্যম দায়ী। এতিয়া চাওক, আমি প্ৰত্যেকেই স্পষ্ট হৈছো যে নাগালেণ্ডৰ ব্যাপক কয়লা খনন আৰু দিখৌ নদীত হোৱা অবাধ শিল আৰু বালিৰ খননৰ বাবে এই বানপানীটো হ'ল বা মহাপ্ৰলয়টো হ'ল। এতিয়া চাওক, ইমান দিন এই কথাবোৰ কিয় সংবাদ মাধ্যমত বজা নাছিল? এই যে বৃহৎ কয়লাৰ সিন্ডিকেট এটা চলি আছে, এই কথাবোৰ কিয় পোহৰলৈ অনা নাছিল? আমি আগতে একাধিকবাৰ কৈছিলো যে অসমৰ প্ৰথম শ্ৰেণীৰ বুলি দাবী কৰা সংবাদ মাধ্যমসমূহে সিন্ডিকেটৰ বাতৰি প্ৰকাশ নকৰে, আৰু নকৰাৰ কাৰণ হ'ল বেছিভাগেই নিয়মিতভাৱে সিন্ডিকেটৰ টকা পায়। অৱশ্যে এটা কথা, কোনোবা যদি বিধায়ক বা কোনোবা যদি দল সংগঠনে কেতিয়াবা সিন্ডিকেট কেন্দ্ৰিক কিছুমান বক্তব্য প্ৰদান কৰে, তেতিয়া সেইবোৰ প্ৰচাৰ হয়, সেইটো বেলেগ কথা। কিন্তু অনুসন্ধানমূলকভাৱে কোনো এটা বাতৰি প্ৰচাৰ কিয় নহয়? এতিয়া নিজেই মন কৰক, মহাপ্ৰলয়ৰ পিছত অসমৰ একাধিক ডাঙৰ ডাঙৰ চেনেলবিলাকে আৰু মানে নাগালেণ্ডলৈ গ'ল। কিয় গ'ল? গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট কৰিবলৈ। তাত গৈ সাংঘাতিক ধৰণে তেওঁলোকে ৰিপৰ্টিং কৰিলে। তাত গৈ কয়লাৰ বৃহৎ বৃহৎ গাঁতবোৰ দেখুৱালে, ক'ৰ পৰা কেনেকৈ কোনে কয়লা খনন কৰি আছে তাৰ নাম নকলেও গাঁতবোৰটো দেখুৱালে। আনকি একাংশ চেনেলে নদী বান্ধক সম্পূৰ্ণ নস্যাৎ কৰি কেৱল নাগালেণ্ডত হোৱা ব্যাপক কয়লা খননৰ কথাহে ক'লে। কিন্তু তেওঁলোকে ইয়াৰ পূৰ্বে এই কথাবোৰ কিয় প্ৰচাৰ কৰা নাছিল? 2016 চনৰ পিছত কোনোবা এনেকুৱা এখন প্ৰতিবেদন পাইছেনে যে অমুকত এই ধৰণৰ সিন্ডিকেট চলি আছে? হয়তো কিছুমান চেনেলে সিন্ডিকেটৰ বাতৰি কৰিবলৈ গৈ পৰৱৰ্তী সময়ত ফাদিল কৰিম এই ধৰণৰ কথাবোৰ কয়, কিন্তু পৰৱৰ্তী প্ৰতিবেদন নাহে। কিয় নাহে? মানে সাংবাদিকসকল, সংবাদ মাধ্যমৰ মালিকসকলে নিয়মিতভাৱে টকা পায়। নিজেই চিন্তা কৰক, ইমান এটা মহাপ্ৰলয় ঘটি গ'ল। 2019 চনত দেৱব্ৰত শইকীয়াই PIL দাখিল কৰিলে, কোৰ্টে অৰ্ডাৰ দিলে তাক ফ'ৰ্চ গঠন কৰিবৰ কাৰণে, আৰু তাৰ পিছত এই বিষয়টোক লৈ কিবা অনুসন্ধানমূলক বাতৰি হ'লনে? ক'ৰবাত ওলালনে? কিবা প্ৰতিবেদন দেখিলেনে আপোনালোকে? আৰু এতিয়া যেতিয়া ঘটনাটো ঘটিল, সকলোবোৰ উবুৰি খাই পৰিছে যে তাত কয়লা খনন হৈছে, দিখৌ নদীত অবাধ খনন হৈছে। এনেকুৱা পৰ্যন্ত আমি বাতৰি দেখিবলৈ পাইছো, মানে শিল খনন কৰি কৰি দিখৌৰ সমান্তৰাল নদীৰ সৃষ্টি কৰিছে। কিমান পৰ্যায়ত এওঁলোকে দিখৌ খান্দিব পাৰে বা শিল খান্দিব পাৰে, কথাবোৰ চিন্তা কৰক। গতিকে সেইকাৰণে কৈছো, এই মহাপ্ৰলয়ৰ বাবে যিদৰে প্ৰতিটো জাতীয় দল সংগঠন দায়ী, যিদৰে প্ৰতিটো ৰাজনৈতিক দল দায়ী, ঠিক তেনেকৈ অসমৰ সিংহভাগ সংবাদ মাধ্যমো দায়ী। আৰু কোন কোন দায়ী কথাবোৰ নিজেই চিন্তা কৰক। কাৰণ সংবাদ মাধ্যমে বিভিন্ন ধৰণে লিখি থয়, জাতিৰ গুণ, মাটিৰ গুণ, নিৰপেক্ষ খবৰ, সাহসী, এখোজ আগত দুখোজ আগত, এই ধৰণৰ সাংঘাতিক ধৰণৰ কিছুমান বাক্য লিখে। উপজা মাটিৰ গণ, হেন দেন বহুত লিখে, কাকো খাতিৰ নকৰে, নিৰপেক্ষ। অথচ এই কথাবোৰ কিয় আগৰ পৰা জনা নাছিল? কিয় আগতে ক্ষেত্ৰভিত্তিক অনুসন্ধান কৰি এই কথাবোৰ পোহৰলৈ অনা হোৱা নাছিল? আৰু মহাপ্ৰলয় হোৱাৰ পিছত তাত যিদৰে উবুৰি খাই পৰিছে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট কৰিবলৈ, ইয়াৰ পূৰ্বে কিয় কৰা হোৱা নাছিল? গতিকে প্ৰিয় দৰ্শক, কথাবোৰ এনেই এৰি দিব পৰা কথা নহয়। এই সিন্ডিকেটৰ কাৰণে অসমত যে এখন কলা সাম্ৰাজ্যৰ সৃষ্টি হৈ আছে, কলা জগত এখনে যে গোটেই ব্যৱস্থাটো নিয়ন্ত্ৰণ কৰি ৰাখে, এই কথাবোৰ আমাৰ দৰে সাধাৰণ মানুহে চিঞৰি আছো, কিন্তু ফল একো নধৰে। আৰু যিসকলে চিঞৰিলে কামত আহে তেওঁলোকে নিচিঞৰে। কাৰণ চৰকাৰী পক্ষই আজিলৈকে এই মহাপ্ৰলয়ৰ তদন্ত ঘোষণা নকৰিলে যে যিবোৰ দেখুৱাই থকা হৈছে কয়লা খননকে আদি কৰি, এই কথাবোৰ কি অস্বীকাৰহে কৰিছে। গতিকে ইয়াৰ নেপথ্যত কি আছে নিজেই চিন্তা কৰক। আমি আগতে বাৰে বাৰে কৈছিলো যে অসমৰ একাংশ প্ৰথম শ্ৰেণীৰ সংবাদ মাধ্যমে কয়লা সিন্ডিকেটৰ পৰা হওক বা বিভিন্ন সিন্ডিকেটৰ পৰা টকা পায়, আৰু সেইকাৰণে কোনো ধৰণৰ বাতৰি প্ৰকাশ নকৰে, আৰু তাৰ ফল এয়া গমেই পালে। আৰু মন কৰক, মহাপ্ৰলয়ৰ পিছত এই কথাবোৰ যিদৰে পোহৰলৈ আহিছে, তাৰ পূৰ্বে হোৱা হলে নিশ্চয় চৰকাৰ সচেতন হলহেঁতেন। আৰু এই যিখন PILৰ কথা কৈ থকা হৈছে দেৱব্ৰত শইকীয়াৰ, তেওঁতো সাংঘাতিক বিশেষ কৰা একো নাছিল, তেওঁ কৰিছিল, কৰি সামৰি থৈছিল। কিন্তু সেই বিষয়বোৰ অনুসন্ধান কৰাৰ দায়িত্ব কাৰ আছিল? সংবাদ মাধ্যমৰ। কাৰণ সেইখিনি সময়ত মহামান্য হাইকোৰ্টে
আপোনাৰ টাস্ক ফ'ৰ্চ গঠনৰ কাৰণে নিৰ্দেশ দিছিল, সেই নিৰ্দেশবোৰ কাৰ্যকৰী কৰা হ'লনে হোৱা নাই, প্ৰথম শ্ৰেণীৰ বুলি ভবা, চৰকাৰৰ পৰা কোটি কোটি টকা বিজ্ঞাপন পোৱা সাংবাদিকসকল, সংবাদ মাধ্যমসকলে প্ৰচাৰ কৰিব লাগিছিল, খবৰ ল'ব লাগিছিল, অনুসন্ধান কৰিব লাগিছিল, কিন্তু নকৰিলে। কিয় নকৰিলে? কাৰণবোৰ জানেই। সেয়ে কৈছো, এই যে মহাপ্ৰলয়টো হৈ গ'ল, তাৰ পৰা অসমৰ সংবাদ মাধ্যমো আঁতৰি থাকিব নোৱাৰে। তেওঁলোকো সমানেই দায়ী, কাৰণ তেওঁলোকে যিহেতুকে কিছুমান বস্তুত মৌনতা অৱলম্বন কৰে, তেওঁলোকে যিহেতুকে কিছুমান বস্তুত আপোচ কৰে, তেওঁলোকে যিহেতুকে কিছুমান কাম দেখিও নেদেখাৰ ভাও জোৰে, শুনিও নুশুনাৰ ভাও জোৰে, গতিকে এই ধৰণৰ নিৰ্লিপ্ততা বা এই ধৰণৰ নীৰৱতাই বুলি কওক বা এয়া আপোচ বুলিয়েই কওক, ইয়াৰ ক্ষতি উজনি ভুগিলে, আৰু কোনে ভুগিলে? সাধাৰণ মানুহখিনি ভুগিলে। গতিকে এনেকে চলি থাকিব, বৰ বিশেষ একো নহয়। ধন্যবাদ। জয় আই অসম।